আতৈ কোৱা আতৈ মোৰ কিন্তু আতৈ যোনে যি বুলি ক'লেও এই কেনাই বুঢ়ীজনী একদম ভাল নালাগে দেই। তুমি কৈছা বুলিহে ওলাইছোঁ আৰু সিহঁতৰ ঘৰৰ পৰা গাহৰি আনিবলৈ একেবাৰে মন নাছিলে। যাৰ তাৰ আগত লোকৰ কথা গাই ফুৰা মানুহ চকু পাৰি দেখিবলৈ মন নাযায় আৰু মোৰ। চাবা আকৌ আতৈ বৰ সাংঘাতিক মানুহ। আমাৰ ঘৰৰ লগতো বৰ ভাল নহয় নহয়। মুখখনেই কলি চাই চিতি কথা ক'বা আকৌ। মোক আকৌ তাই গাহৰিজনী আনিবলৈ ৰাস্তাই ঘাটে লগ পালেই কয় নহয় তোমাৰ মানুহৰ আগৰ পৰা কুটুৰি লাগি আছে। মই নানো বুলিয়ে ভাবিছিলোঁ, কিন্তু গাহৰিজনী ভাল জাতৰ বোলে শকত আবত, সেইকাৰণেহে ওলাইছোঁ আৰু। মই হ'লে নেমাতো দেই আতৈ, তুমিয়ে মাতাচোন। অ' গৃহস্থ আছেনে ঘৰত? আমি মানে গাহৰিজনী চাবলৈ আহিছিলোঁ। গাহৰিজনী চাবলৈ আহিলি নি তহঁতি? আহ বৰ ভাল কৰিলি। ৰাতিপুৱাৰ পৰা কিমান যে মানুহ গাহৰিজনী চাবলৈ। মই বোলো নাই এটা নিমহি বুলি কৈছে, সেই নিবহিয়েই। ৰাইনে নিচিনা হৈছে বুজিছনে। মই কিন্তু তহঁতি নিমহি বুলি কোৱাৰ কাৰণে কাকো দিয়া নাই হ'লে দেই। মোৰ পিছে পিছে আমি আকৌ গাহৰি বান্ধি খুন্দি নথওঁ নহয় দুখ পাই বুলি, মেলিহে দিওঁ। বাৰীৰ পিছফালে থাকিব এতিয়া, তালৈকে গৈ চাই লহি আহ। মোৰ গাহৰি বাৰু নেচালেও হ'ব, এনেও চকুত লগা। গাহৰি ভালেই হ'ব চাগে ন, আজি বজালো আৰু। বল আগতে চাই লওঁগে, মুখৰ কথাই কথা নহয় দেখিলেহে লেখিম। বুঢ়ীৰ যি ভাগেহে চাই কলিজাটো একেবাৰে ধপ ধপ কৰি গ'লগে। বৰ কেলেপা দেই এই দুটা। গাহৰিজনী কেনেকে বিক্ৰী কৰি ল'ব পাৰোঁ মই সেইটোকে ভাবি আছোঁ। ইহঁতে আকৌ বেছি লাহেহে কৰি আছে। এনেও বুঢ়ী গাহৰি কোন মুহূৰ্তত মৰি থাকে ঠিকনাই নাই, আৰু দুদিনমান তলে মৰিয়ে থাকিব চাগে। অলপ সোনকালে আহ আকৌ, ইমান লাহে কৰি থাকিলেনো কি গাহৰি বেপাৰ কৰিবি হয়। গাহৰিজনী তহঁতলৈ ৰৈ অত দিনৰ পৰা আমনিয়ে পাই চাগে। বেলেগে কিমান জোৰ কৰি নিবলৈ আহে, মই বোলো নাই নিদিওঁ। এই গাহৰিজনী অকল পেটুৱা কপালতহে আছে, নিলে মাত্ৰ ভিহে নিব। ৰাম হে প্ৰভু, মই কতে মৰো। কি এনেকুৱানো তাৰপিছত এজনী গাহৰি নে কিনো? আতৈ কি এনেকুৱা এই ধেনুখনৰ নিচিনা গাহৰিজনী চাবলৈকে আমাক ইমান দিনৰ পৰা মাতি আছিলে। কোনে নিব তাৰপিছত এনেকুৱাজনী? এইটো চাইডৰ পৰা চালে গোটেই কুকুৰটোৱে আৰু আতৈ। কি এনেকুৱা গাহৰিজনী চাবলৈ আমাক ইমান জোৰ কৰি আছিলে হয়। কাটিলে কেইটুকুৰা মাংস ওলাবনো এইটো? অকল হাৰ্ডিডালহে বাকী আছেগে। থোৱা আতৈ, এনেকুৱা গাহৰিজনী হ'লে আমাক নেলাগে দেই। একো লাভ নহয় এজনী। ইমান বুঢ়ী গাহৰিজনী, এইজনীনো বিকেনে? দুদিনমান পিছত দেখোন মৰিয়ে থাকিব। আৰু এইজনী বাৰু মানুহে কাটি দিয়াৰ পিছত নিবই যেনিবা, চুবাব কেনেকে হয়? ঐ কি কথা ক'বলৈ আহিছ? স্বয়ং মই মালিকনীজনী গাহৰি সন্মুখত থাকোঁতেই মোক এনেকুৱা কথা কৈ শুনাবলৈ আহিছ? ইমান সাহস তহঁতলৈ থওঁতে গাহৰিজনী যেনিবা অকণমান বুঢ়ী হ'লেই, তাতে ইমানখিনি কথা ক'বলৈ আহিছ যে? হাঁহিছ? তোৰ সাহস আছে এনেকুৱা এজনী গাহৰি ডাঙৰ কৰিবলৈ? তহঁতি নিবি বুলিয়ে মই ইমান দিনে কাকো নিদিলোঁ। এতিয়া শেষত যদি তহঁতি নিনিও বুলি কওঁ কেনেকৈ হ'ব? তহঁতিয়ে শেষৰ বেপাৰী, এতিয়া কিন্তু নিনিলে নহ'ব ইমান দিনে থৈ। চাবি আকৌ কেনেবাকে গাহৰি নিনিব লাগিলে মই হ'লে দুইটাকে এনেকুৱা বেয়াকে ফচাই দিম নহয়। মই কেনেকৈ ফচাওঁ এনেওতো গম পাৱেই নহয় তহঁতি। গাহৰি নিলে নে ভালে। এনেও দেখোন মই তহঁতলৈ দামটো কমাই দিছোঁ আকৌ। কি কৰা তই? আজি দেখোন বৰ বেয়াকে ফচিলোঁ। মই কিন্তু ভবা নাছিলোঁ দেই। গাহৰিজনী ভাল শকত বুলি কোৱাৰ কাৰণেহে মই নোচোৱাকৈ নিম বুলি কৈ পালোঁ। মোৰে ভুল বাৰু। এতিয়া নিনিলেও বুঢ়ীয়ে উদাই নেৰে। যিহে কথা লগনি বুঢ়ী, একো কৰিবলৈ নোৱাৰিলেও খঙত ঘৰখনেই বদনাম কৰি দিব বেয়াকে। সেইটো এটা কথা। তুমি আগতীয়াকৈ কথাষাৰ কৈ দিব নালাগিছিলে নহয় নিম বুলি। বৰ বেয়াকৈ ফচিলোঁ। কি কৰা যায় বাৰু? গাহৰিজনীতো এতিয়া নিবই লাগিব, বুঢ়ীয়ে যেনেকৈ বাঘে ধৰা দি থৈছে। তুমি এটা কাম কৰা নহ'লে, গাহৰিজনী নিয়াটো নিম, খালি পইচাহে এতিয়া নিদিওঁ বুলি কোৱা। কাটি মেলি আজৰি হৈহে পইচা দিম বুলি কোৱা নহ'লে উপায় নাই। কেইটকা বা ওলাব? মাংস মানুহে কিনিবই বা নিকিনে, বুঢ়ী গাহৰি বুলিতো মানুহে এনেও গমেই পাব। সেইটোকে কৰা নহ'লে, কাটি মেলিহে পইচা দিম বুলি কোৱা। এটা হেৰি কৰোঁ নহ'লে, আমি বাৰু গাহৰিজনী নিয়াটো নিম, কিন্তু পইচাটোহে এতিয়া দি থৈ নাযাওঁ নেকি? কাটি মেলি যিমান পাওঁ তাৰপিছতহে দাম দৰটো ঠিক কৰিম। নহ'লে মানে এইজনী গাহৰি আমি নিবলৈ বেয়া পাইছোঁ। আগতীয়াকৈ পইচা দিব নোৱাৰি এইজনী।
উপায় নাই এই চাগতে এই জহনীজনী দি নল'লে মৰাৰ পাছত পুতিহে থ'ব লাগিব দিয়ে দিওঁ বাপেকে হ'ব দে তহঁতি ইমান জোৰ কৰিছ যেতিয়া তহঁতৰটো হওক মোৰটো হওক কিন্তু তহঁতক বুলিহে দিছোঁ আকৌ বেলেগক হোৱা হ'লে নিদিওঁ এই কানাই বুঢ়ীয়ে কথা দিলে কথা ৰাখে লৈ যা হেৰি কৰকচোন নহ'লে বস্তা এটা দিয়ক গাহৰিজনী ইয়াতে মাৰি মেলি একেবাৰে ঠিক কৰি বস্তাত ভৰাই লৈ যাওঁ এইজনী গাহৰি টানি টানি ৰাস্তাত নি থকা দেখিবলৈ লাগিলে গাঁওখনত গোটেই মানুহে গমেই পাব এইজনী যে আমি কাটিবলৈ নিছোঁ বুলি বুঢ়ী গাহৰিজনী কোনেও কিনিও নাখাব নহয় ঐ গুটি গুটি অ পাই ভাতকেইটা খাই লৈ ইয়া বাপেকো মাতি দে ডেকা ল'ৰাটো নিচিনাকৈ মোবাইলডালত কিনো নাচাই দিনৰ দিনডাল মাতিলেও নুশুনে নহয় মই নাখাওঁ ভাত কিহৰ ভাত নাখাওঁ বুলি ক'ব লাগিছ তই মাৰক চিনি পোৱা নাই হেতা মাৰি মূৰা ভাঙি দিম এদিন সুদা ভাত খাবলৈ পালে জ্বৰ উঠে তোৰ মাংস লাগে হাতত পইচা নাথাকিলে ক'ৰ পৰা মাংস আনি দিওঁ তোক অ' মা মাংস পেটুৱা কাইহঁতেহে কাটিছে কিবা পইচা নালাগে নহয় মানে দুদিনমান পিছত দিলেও হ'ব মানুহৰ পোৱালি নে বিলাতী কুকুৰৰ পোৱালিও এইটো মাংস নহ'লে একেবাৰে বাকীকেহে আনি খুৱাব লাগে এতিয়া ইয়াত বাপেৰক শেষ কৰিবিচোন তই চুচি বাচি অ' দেতা বেছিকৈ নালাগে নহয় মোক কিনো অকণমান আনি দিয়ক না পেটুৱা কাইহঁতে গাহৰি কাটিলে সদায় ভাল গাহৰি কাটে আজিতো ভালে হ'ব চাগে সেইকাৰণে খাবলৈ মন গৈছে কিবা আৰু কিমান দিন যে হ'ল গাহৰি মাংস নোখোৱা হয় বাৰু কথাটো দেই ইয়াত গাহৰি অকণ আনি নোখোৱা আজি বহুত দিনেই হ'ল নহয় ময়ো কথাটো গুৰুত্ব দিয়া নাছিলোঁ বাপেক ডালতো সেইবোৰ একো গুৰুত্বই নাই ল'ৰা কি আনি খুৱাব লাগে কি আনি খুৱাব নালাগে খবৰে নাৰাখে একো বেচাটো বৰকৈ খাবলৈ মন গৈছে চাগে এইটো বয়সত নাখায়নো ল'ৰাই কেতিয়া খাব বাৰু তই নিজে আনি ল'বগৈ পাৰিবিনে শুন পাৰিম তোৰ এই হাতত পইচা আছিলে হপায় মোৰো খাবলৈ মন নোহোৱা নহয় বাৰু পইচা নোহোৱা দুখতহে নাখাওঁ বুলি কৈ আছিলোঁ যিমান মাছে ভাতে খালেও গাহৰিকণৰ সমান নহয় অ' এইকেইদিনটো পূজাৰ পৰা অনা বুট মাহ ভাজি খাই দাঁত হিলি গৈছেগৈ বাপেকে আজি বাপেকে কপাল ফুলিলে গাহৰিয়ে দগৰি দিম মই আলু পিঁয়াজ আদা নহৰু কেইটাকে কাটি থাকোঁ মাংস খোৱা কথা আছে খা বোপাই খা ভাতকেইটা ধুনীয়াকৈ খাই ল বেচাটো হেও ইমান দূৰৰ পৰা কষ্ট কৰি গাহৰি মাংসকণ নিজে আনিব পৰা হ'লগৈ আৰু বা জোলকণ কিন্তু সঁচাকৈ বৰ সোৱাদ লগা হৈছে দেই একেবাৰে বহুত দিনৰ মূৰত গাহৰি জোলকণ নক'বা বুজিছা অমৃত খোৱা যেনহে লাগিছে বনাবও পাৰিছা কিন্তু দেই তোমাক মানিব লাগিব বনাইছে কোনে মাংস এপিচ খাই চাওঁ আকৌ কেনেকুৱা হৈছে ময়ো মাংস খোৱাই নাই পাই খাই চাওঁ অ গোটেই তয়ো খা আকৌ তয়ো খোৱা নাই দেখোন মাংস জোলকণকে খাই আছ অ' মা মাংসটোপা চুবাবলৈ নোৱাৰিছোঁ যে ইমান টান ময়ো নোৱাৰিছোঁ পাই মই দুখন হাতে ধৰি লৈছোঁ তয়ো ধৰি লৈছোন দুখন হাতে নিচিঙালৈকে টানি থাক বিয়াত টান নিচিঙে দাঁতকেইটা বিষাই গৈছেগে চুবালেও নিচিঙে হৈছে আৰু আজি টানিবলৈ পাৰিছ নাই বোপাই আৰু টান সহজে নিচিঙেও এটুকুৰা মই হ'লে থলোঁ দেই আপোনালোকে টানি থাকক ইফালে তামোল খাই দাঁতৰ অৱস্থাই বেয়া এইটুকুৰা চুবাবলৈ হ'লে মোৰ দাঁত হৈ নাথাকে আৰু আলু কেইটুকুৰামান আছে জোলকণ সৈতে সানি ভাতকেইটা যেন তেনে খাই থৈ দিওঁ পাই চে আজি কপালখনে বেয়া হ'ল পাই পাই কি হ'ল এনেকৈ ঘপকৈ উঠি দিলি যে তই মা দাঁত এটা ভাঙি থাকিলে মাংস টানোতে অ' কি কলি বোপাই দাঁত এটা ভাঙি থাকিলে ইমান জোৰকৈ চুবালি নে মা বহুত বিষাইছে মা দাঁতটো কটককৈ ভাঙি থাকিলে অ' চাওঁ মুখখন মেলি দে অ' কোনটো দাঁত ভাঙিলে চাওঁ মুখখন মেলিলেচোন ঘৰ সেয়া দেখিলা মই ভাবিছিলোঁ আজি এনেকুৱা কিবা এটা হ'ব বুলি মোৰ কথা নুশুনি মাংস আনি খোৱা মছলা এয়া কিমান বাৰ ক'লো বোলো নেলাগে আজি মাংস খাবলৈ নাই নুশুনিলে মাংস আনি খাইহে এৰিলে খাই বৈ পালে এতিয়া মছলা এয়াহে গুটি দাঁত চাত ভাঙি এদাই গোটেইটো হয়নে ইমান যদি গমেই পাইছিলে অনাৰ পিছত মাংস খাব নালাগিছিলে আপুনি ল'ৰাটো কিবা এটা হৈছে ওচৰলৈ আহি বোলে চাওঁচোন বাৰু কি হৈছে নাই জেগাতে থিয় হৈ লৈ বকবকাই আছে কেনেকুৱা বাপেকহে আপুনি ল'ৰাটো কিবা এটা হৈছে ওচৰলৈ আহি চাব লাগে নে সেইখিনিতে থিয় হৈ গালি দি থাকিব লাগে উঠি অহা ল'ৰাটো কটককৈ দাঁত এটা ভাঙি থাকিলে যেনছে কেনেকুৱা লাগিছে মা বহুত বিষাইছে অ' মা বহুত বিষাইছে
তুমি ল'ৰা চম্ভালা মই গাহৰি বেপাৰী ওচৰলৈ যাওঁ আজি ইহঁতক সুধাই নেৰিছো গাহৰি নেপালে আৰু এনেহেন বুঢ়ী গাহৰি কাটি ৰাইজক খুৱাবলৈ আহিছে অ গুটি তই পেটুৱা তাৰপৰা আনিছিলি নহয় আজি দেখা যাব ইহঁতক ৰ দাদা তাৰপৰাই আনিছিলোঁ পেটুৱা দাহঁতৰ তাৰপৰা তই 150 টকাহে মাংস আনিছিলি আজি ইহঁতৰ পৰা মই হোকে বোলে 500 টকা লৈ আছো মোক চিনি পোৱা নাই নহ'লে চিধা কথা মোৰ ল'ৰা দাঁত গজাই দিব লাগিব দেখাই আছো ৰ আজি বাপেকে গাহৰি ভিতৰত গাহৰি বিচাৰি নাপালে বুঢ়ী গাহৰি কাটি ৰাইজক খুৱাবলৈ আহিছে হেৰি ৰ'বচোন ৰ'ব ইমান খঙত গৈ আপুনি একো ক'বগৈ নালাগে হেৰ বেয়া পাব নহয় গাঁৱৰে মানুহ অ' মা বিষাইছে মাংস খাবলৈ খকে ধৰিছিলে নহয় পালি মজাটো এতিয়া চবেই মোকে গালি দিছে মাংস খাওঁতে হ'লে চবেই খাইছিলে মইনো কি জানো এনেকুৱা হ'ব বুলি জনা হ'লে আনিলোহেঁতেন নেকি পেটুৱা তাত দেখোন সদায় ভাল গাহৰিয়ে কাটে আজি যে এনেকুৱা এজনী বুঢ়ী গাহৰি কাটিব বুলি মই কিবা জানো নেকি যাওঁ এবাৰ ওলাই খাই বৈ আজৰি কাকো সুধিবলৈ দৰকাৰ নাই দুদিন পিছত গাহৰি বিকা পইচা পাম মই চবেই মোকেই খাতিৰ কৰিব লাগিবহি ময়ে ৰজা হ'ম বাপেকে এই চতে আছেই নে নাইয়ে নে জানো ঘৰখন দেখোন বৰ নিজান নিজান লাগিছে পাই অ' পদুমী বোলো আছনে মোৰ লখিমী বোৱাৰীজনী ইমানকণ তেল দিবই লাগিব মনত যিয়ে ভাবি নাথাকো কেলে নহ'লে পাত্তা নিদিবও পাৰে নহয় মানে সদায় সদায় আহি থাকোঁতো আমনিও পাব পাৰে নহয় দিয়কচোন পদূলি মুখতে এইকণ কৰিবই লাগিব আৰু অ' আছো একেবাৰে ভিতৰলৈ সোমাই আহক সেয়া তেলকণে কামত দিলে যি কি নহওক একেবাৰে ভিতৰলৈকে মাতিছে এই আমুকি শাকত তেল নোহোৱাকৈ ধুনীয়াকৈ চলাই দিব পাৰে কিন্তু মুখত তেল নোহোৱাকৈ কিন্তু নহ'ব অ' আই আজি দেখোন মোৰ লখিমী বোৱাৰীজনী বৰ টিপটপ হৈ আছ একেবাৰে চকু চাপ মাৰি গৈছেগৈ পাই হয়নে তেনেকুৱা কথা নক'ব পাই থকহে লাজ লাগি যায় এতিয়ানো আমাৰ ৰূপ দেখি চকু চাপ মৰা বয়স আছেনে ক'ৰবাত মই এফালে গৈছিলোঁ এইমাত্ৰ আহি পাইছোঁহি আকৌ এই বহকচোন বহক ঘূৰি আহোঁতে আকৌ গাহৰি মাংস অকণ খাবলৈ মন যোৱা দেখি কিনি আনিলোঁ নহয় অকণমান সেইখিনি বোলো থৈ দিলে গোন্ধাবহে একেবাৰে লগে লগে বনাই পেলালোঁ আকৌ কাপোৰযোৰ নোখোলাকৈ আজি তেতিয়াহ'লে ঠিক সময়তে আহি ওলালোহি আজি চোলাকণ জুতি পুতি লগাই খাবলৈ পাম যেন লাগিছে আপুনি অকণমান বহক দেই পেহী মই হাউতকৈ গৈ কাপোৰযোৰ সলাই আহোঁগৈ অ' যা আকৌ যা গৰমো উঠিছে অ' বেচেৰীজনী সলাই আগে যা নিজৰে অতডাল গাহৰি বিকিলোঁ হ'লেও গাহৰি মাংস অকণ খাবলৈ নাপালোঁ আজি ভগৱানে ধুনীয়াকৈ মিলাই দিছে আই ঐ আহিলে এবাৰ হাতত বাতিটো লৈ ওলাই আহিছে গাহৰি মাংস অকণ আনিছে যেন লাগিছে মোকেই খাই চাবলৈ দিব চাগে ইমান গৰম উঠি আছিলে পাই এতিয়াহে গাটো লখু লখু লাগিছে অ' কাপোৰযোৰ সলাই লৈ অ' পেহী সেইফালে চাই কি চিন্তা কৰি আছে হয় নাই কি চিন্তা কৰিবি হয় ৱাহ তই সঁচাকৈ বৰ লখিমী দেই ইমান সোনকালে কাপোৰযোৰ কেতিয়া সলালি হয় এই গৈছিলিহে ওলাই আহিলে দেখোন আমাৰজনী হোৱা হ'লে এফালৰ পৰা আহি কাপোৰযোৰ সলাবলৈকে 2 ঘণ্টামান লাগিলেহেঁতেন হয় নি অ' পেহী গাহৰি মাংসকণ সিজিলে বাৰু কিন্তু বজাৰৰ পৰা আজি নতুনকৈ পেকেট মছলা দুটামান কিনি আনিছিলোঁ নহয় ধুনীয়াকৈ দি বনাই খাম বুলি সেইকেইটাও দিছিলোঁ গোন্ধটো ধুনীয়াই হৈছে বাৰু আপুনি অকণমান চাই দিয়কচোন খাবলৈ কেনেকুৱা হৈছে দে সঁচাকৈ তই বৰ লখিমী দেই কেতিয়ানো আহিলি কেতিয়ানো কাপোৰ সলালি কেতিয়ানো গাহৰি মাংস সিজালি চাব দেই পেহী বাতিটো হ'লে বিৰাট গৰম আকৌ ভালকৈ ধৰিব পোনে কেৰাহীৰ পৰা নমাই লৈ আনিছোঁ গৰমে গৰমে জুইৰ পৰা নমোৱাই নাই নহয় গোন্ধটো বৰ মজা হৈছে দেই এইকণ শাক মই ক'বই নালাগে বুজিছ গোন্ধই মাত লগাই খাবলৈ কেনেকুৱা হ'ব এই হ'ব দিয়ক পেহী ইমানো ভাল হোৱা নাই আৰু খাই চাওকচোন খাই চাওক নিমখ হালধি মছলা একদম জোখত হৈছে মাংস এটুকুৰা খাই চাওক আকৌ কোমলকৈ সিজিছেনে নাই এইবোৰ আকৌ কি গাহৰি মাংস সিজাই খোৱালি হয় তই জোলকণ ইমান ধুনীয়া গাহৰি মাংস টুকুৰা মুখত 10বাৰমান চুবালোঁ সেও অকণমানো নেভাঙিলে দেখোন শিলগুটিটোৰ নিচিনাহে পালোঁ মুখৰ পৰা উলিয়াই দিলোঁ বাপেকে কি অ' পেহী নিসিজিলে নি বাৰু মাংসখিনি ইমান পৰ সিজালোঁ ৰচোন বাতিটোৰ পৰা তই নিজেই এটুকুৰা খাইছা বৰ আচৰিত ধৰণৰ গাহৰি মাংস দেখোন আচৰিত ধৰণৰ গাহৰি মাংস সিহঁতে বাৰু গাহৰি মাংস বুলি বেলেগ কিবা মাংসকে দি পঠিয়ালে বাৰু মোক
খায়ে চাওঁচোন এপিচ পেহী ঐ গাহৰি হওঁতে হয় খালি বুঢ়ী গাহৰি নোৱাৰি পাই খাবলৈ ধেত আজি বৰ বেয়াকৈ ঘাটি খালোঁ হয়তো আকৌ বুঢ়ী গাহৰি মইতো তাকেই ভাবি আছিলোঁ গাহৰি মাংস নিচিনাই লাগিছে মাংসকণ খালি চুবাবহে পৰা নাই এনেকুৱা মাংস খোৱাতকৈ সুদা আলু পিটিকাই খোৱাই ভাল আমি নেখালেও নেখাওঁ পাই হ'লেও এনেকুৱা বুঢ়ী গাহৰি নেখাওঁ এই পেহীও সঁচাকৈ বৰ আচৰিত মানুহ দেই মানুহে এনেই নকয় বুঢ়ী মানুহ খাই চাওক বুলি সন্মান কৰি প্ৰথমতে দিলোঁ এতিয়া খাবলৈ বেয়া হোৱা দেখি ঘপককৈ মুখৰ আগতে সেই চাত কথা কৈ দিলে মইনো বাৰু কি জানো গাহৰিজনী বুঢ়ী আছিলে বুলি এইটো তোৰ বাতিটো ইয়াতে থলোঁ ময়ো বৰ বেছি দেৰি নকওঁ ৰূপালীহঁতৰ ঘৰলৈ যাওঁ আমাৰ বোৱাৰীজনীলৈ ফোন কৰি মোক কালিৰ পৰাই মাতি আছে মইহে আহিবলৈ পৰা নাই তাই আকৌ বৰ লখিমী নহয় জানো বজাৰৰ পৰা কিবা এটা বস্তু আনিবহে লাগে মোলৈ এচিকুট হ'লেও থৈ দিবই তেনেকুৱাই কিবা হ'ব লাগে কিবা এটা খাবলৈকে মাতিছে চাগে পিছে তালৈ যোৱাৰ আগত তোকো বুদ্ধি এটা দি থৈ যাওঁ এই বুঢ়ী গাহৰি সোপা কাৰ পৰা আনিছিলি গোটেই সোপা নি তাকে ঘূৰাই দি থৈ পইচা কেইটকা লৈ আনগে যা কাৰ পৰা আনিছিলি এনেকুৱা অৰ্থ নাইকিয়া মাংস মোকে যি খোৱালি আৰু বেলেগক কাকো নোখোৱাবি ঘূৰাই দি থৈ আগে যা কাৰ পৰা হ'ব আমাৰ গাঁৱতনো কোনে মাংস কাটে পেটুৱা কাৰ পৰা আনিছিলোঁ আকৌ সি দেখোন সদায় ভালেই মাংস কাটে আজিনো কিহে পালে এতিয়াই নি তাক গোটেই সোপা মাংস মূৰতে ঢালি থৈ আহিমগে মোক চিনি পোৱা নাই এনেই অহা পইচা বুলি ভাবিছে আৰু পইচা কেইটকা যদি আজি ঘূৰাই নিদিয়ে মাংসখিনিতো তাৰ মূৰত ঢালি মাৰি আজি পেটুৱাক মই সুদাই নেৰিছোঁ পেটুৱাইতো মোৰহে গাহৰিজনী কাটিছিলে মানে মই নিজৰ গাহৰিয়ে খাই আছিলোঁ আইঅ ঈশ্বৰ হয়তো আকৌ মই নিজৰ গাহৰিজনীৰ কথা পাহৰিছিলোঁৱেই মোৰ গাহৰিজনীহে ইমান বুঢ়ী আছিলে সেইজনী মাংসটো এনেকুৱাই হ'ব মই ইয়াত ৰৈ থাকিলে নহ'ব সোনকালে পেটুৱাৰ ওচৰলৈ গৈ এইজনীহেঁত গৈ পোৱাৰ আগতে পইচা কেইটকা লৈ যাবগৈ লাগিব মই যাওঁ ইয়াত ৰৈ থাকিলে নহ'ব পলোৱা পিছফালে গোটেইখন ৰাম খেদন দি আহিছে পইচা বিচাৰি ডাইৰেক্ট কেনাই বুঢ়ী ঘৰলৈকে পলাই দিয়া আঁতৰি মোক এৰি থৈ নাযাবা মই হ'লে ইমানকৈ দৌৰিব নোৱাৰো নহয় জীৱনত প্ৰথমবাৰ আজি ইমানকৈ দৌৰি পাইছোঁ কিনো পাইছিলোঁ কেনাই বুঢ়ী গাহৰি কাটিবলৈ আমাৰ বিজনেছেই বন্ধ কৰি দিলে আঁতৰি এতিয়া সেইবোৰ ভাবিবলৈ সময় নাই পলোৱা কেনাই বুঢ়ী বিচনাৰ তলত লুকাবগৈ লাগিব পলোৱা আঁতৰি পলোৱা কোনোবা এজনীয়ে বোলে সিজোৱা শাকখিনিকে আমাৰ দুটা মূৰত ঢালিবলৈ লৈ আহিছে আঁতৰি পলোৱা ঐ ৰ কলো পেলাইছ আজি হয় শাক তহঁতৰ মূৰত ঢালিম নহয় পইচা ঘূৰাই নিম চালা কুকুৰকেইটাৰ কাৰণে আজি মোৰ ল'ৰাটোক কুমলীয়া দাঁত এটা ভাঙি থাকিলে হেৰৌ ঐ গৰুহেঁত পইচা ঘূৰাই দিয়ে মোক ভালে ভালে ঐ ৰখিছ নাই তহঁতে চালা শিলৰ নিচিনা মাংস খোৱা দাঁত ভাঙিবলৈ আহিছ বুজিছনে জমা এই মাংসখিনি আজি মোৰ অন্তত যিখন দুখ দিলে মই এনেকৈ নাহিলোহেঁতেন ইমান খঙত এইখিনিৰ কাৰণে কেনাই বুঢ়ীয়ে মোক যিখন দুখ লগাকৈ কথা ক'লে কেনাই বুঢ়ীয়ে তোক আকৌ কি কাৰণে কথা শুনালে সিহঁতৰ কথা বুঢ়ী গাহৰিজনী দেখোন কেনাই বুঢ়ী ভাগৰ নিজৰে আছিলে মানে বুঢ়ী গাহৰিজনী কেনাই বুঢ়ী ভাগৰ নিজৰে আছিলে সেইকাৰণে মই কথাটো কোৱাৰ পিছত তাই খৰধৰকৈ আমাৰ ঘৰৰ পৰা ওলাই গ'লগৈ বাপেকে আজি কেনাই বুঢ়ীক নেৰিছোঁ ডাঙৰ সৰু চাবলৈ নাই ইমানখন দুখ লগাকৈ কথা ক'লে এইখিনি নি বাপেকে তাইৰ মূৰতে ঢালি দিওঁগৈ